Hi everyone, my name is Sukenya and I welcome you to eKuhipat. So, আজি আমি দুটা topic check কৰিম. One is DPSP and the other one is fundamental duties. So, why this topic is important? Because UPSC হওক বা APSC হওক এটো আমাৰ আমি দেখা গৈছে যে as per the analysis every year question সুধিছে এটা বা দুটা year miss হ'ব পাৰে but a lot of questions were asked from this topic. ঠিক আছে? So, PYQs সমূহ ডিসকাশন কৰা আগতে অলপ এটা কুইকলি এটা ব্যাকগ্ৰাউন্ড চেক কৰি লওঁ যে ডিপিএসপি যোনটো আমাৰ কনসেপ্ট সেই কনসেপ্টটো আমি ক'ৰ পৰা লৈছো আমি আইৰিছ কনস্টিটিউচনৰ পৰা বড় কৰিছো and it is in part 4 of the constitution and articles 36 of 51 লে we have this articles listed এতিয়া ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মানেনো কি ঠিক আছে কুইকলি যদি আমি ক'ব যাওঁ যে these are nothing but some directions ঠিক আছে কিছুমান directions আমি কাক দিছো আমি স্টেটক দিছো কিহৰ কাৰণে দিছো to formulate policy বনাবলে law বনাবলে আমি কিছুমান directions দিছো স্টেটক with the help of some principles কিছুমান guidelines জৰিয়তে যাতে স্টেটে যাতে law বনাওক এই সুখিনি directions কোনে দিছে আমি দিছো নেকি আমি নাই দিয়া আমাৰ কনস্টিটিউশনে দিছে ঠিক আছে ইয়াত স্টেট মানে সেন্ট্রাল গভর্নমেন্ট হ'ব পাৰে স্টেট গভর্নমেন্ট হ'ব পাৰে বা যিকোনো বডি যাৰ অথৰিটি গভর্নমেন্ট অফ ইন্ডিয়া ওচৰত আছে ঠিক আছে and most importantly কিছুমান fundamental rights and DPSP যোনখিনি important distinguishing factors আমি একদম লাষ্টত চেক কৰিম but এটা question হইও বিচাৰিছো যদি আমাক কোনোবাই সুধে আছে fundamental rights বেছি important then DPSP বেছি important তো আমাৰ আনসাৰটো কি হ'ব So দেখা গৈছে যে suppose আমি এটা DPSP implement কৰিব গৈ আছো and in that regard যদি আমাৰ fundamental right এটা violate হৈছে তেতিয়া আমি কি কৰি দিও mostly দেখা গৈছে যে আমি হে DPSP টোক নাকচ কৰি দিও ঠিক আছে আমি null and void কৰি দিও but এটা exception case আছে ঠিক আছে long story short আমি মনত ৰাখিম quickly যে আমাৰ article 39 clause B and article 39 clause C এইগিটা article কি হয় DPSP under আছে ঠিক আছে এইগিটা আৰ্টিকেল যদি আমি ইমপ্লিমেন্ট কৰিব গৈ আছো and in that case আমাৰ fundamental rights যদি 14 and 19 violate হৈছে তেতিয়া আমি কি কৰিম এইগিটা নাকচ নকৰো null and void বুলি নকও instead আমি in this case আমি ইমপ্লিমেন্ট কৰাই দিম DPSP ঠিক আছে so in this case DPSP has more weightage over fundamental rights all right তো এটো এটা লগ কিয় কেলে এটা কি কোনগিটা কেসেস আছে হেগিটা অলপ ডিটেইলছত যাবলে হলে অলপ টাইম লাগিব আমি মান ডিটেইলছত না যাম অলৰাইট সো PYQs চেক কৰো প্ৰথম প্ৰশ্নটো হৈছে এটো APSC লাষ্ট ইয়াৰ আহিছিলে which of the following is or are part of DPSP তো DPSP এর এগিটা ভিতৰত কোনগিটা পার্ট হয় বা নহয় আমা খুদিছে before that DPSP এর ক্লাসিফিকেশন আছে তিনটা টাইপৰ one is socialist Gandhian and liberal এই ক্লাসিফিকেশন যোনখিনি ইয়াত লিস্টেড আছে হেখিনি আমি কৰিছো কনস্টিটিউশনে কৰা নাই ঠিক আছে তো মনত ৰাখিব এটা পটককে যদি চেক কৰি লও you can look at a glance আপোনালোকে চেক কৰিব পাৰে এটা গ্লিম্পস দিয়া আছে ইয়াতে socialist principles under এখিনি articles আহে under Gandhian we have these articles and under liberal intellectual we have these articles so quickly এটা revise কৰি লওক and then we are moving back to the question uniform civil code DPSP hoy under article 44 promotion of peace and internal security yes etu a DPSP hoy right of minorities etu DPSP nohoy but a fundamental right to option 3 amar nohoy option 3 to yad ase gotike etu option nohoy yad ase etu option nohoy amar duta option ase yad etia 1 to hoy both 1 4 4 to hoy because Organization of Agriculture and Animal Husbandry this is itself a DPSP ঠিক আছে আমাৰ তেতিয়া হলে 1 2 and 4 yet option 2 টা থাকি গল all right তো আমাৰ এই তিনটা option কি হয় DPSP under আহি যায় next question to হৈছে consider the following provisions under the directive principles of state policy as enshrined in the Constitution of India and আমাক আৰু এটা কোৱেশ্চন খুদিছে যে আমাক ক'ব লাগে DPSP হনে নহয় হেতুটো ক'ব লাগিবই তাৰ উপৰিও আমাক খুদিছে যে কোনকিটা গান্ধীয়ান প্ৰিন্সিপলছ হয় দ্যাটস হোৱাই আমি এনেকে চাৰ্ট ওয়াইজ মনত ৰাখিম যে সোশ্যালিষ্টৰ আন্ডাৰত কোনখিনি আৰ্টিকলছ আহে গান্ধীয়ান প্ৰিন্সিপলছৰ আন্ডাৰত এখিনি আৰ্টিকলছ আহে এন্ড লিবাৰেল ইন্টেলেকচুৱেলৰ আন্ডাৰত এখিনি আৰ্টিকল আহে ঠিক আছে এতিয়া ভিলেজ পঞ্চায়তছ এন্ড কটেজ ইন্ডাষ্ট্ৰিজ আমি পঢ়ি আছো আমি জানো যে এই দুটা আৰ্টিকল গান্ধীয়ান প্ৰিন্সিপলছৰ আন্ডাৰত আহে তো আমাৰ অপচনটো কি হৈ যাব
2 and 3 যদি আমি গম পাওঁ যদি সাপোজ আমি এলিমিনেশন মেথডৰ সহায়ত যদি আমি গম নাপাওঁ বাট আমি গম পাওঁ যে ইউনিফর্ম সিভিল কোড কি হয় 44 এটো গান্ধিয়ান নহয় তো আমি এলিমিনেশন মেথডৰ সহায়ত আমি কি কৰিব পাৰো এটো ক্যান্সেল আউট কৰিলো এটো ক্যান্সেল আউট কৰিলো এটো ক্যান্সেল আউট কৰিলো এন্ড we can arrive at the right option যদিও আমি গম নাপাওঁ এলিমিনেশন মেথডৰ সহায়ত আমি right answer টুলে পাব পাৰো অলৰাইট So my next question to hold with reference to the provisions contained in part 4 of the constitution which of the following statement is or are correct so amak yat directly koile na dpsp boli but amak koise je part 4 ot as per part 4 to ami janu je part 4 mane ki hoy dpsp hetu karone ama parts kini important kuntu part or under kuntu ase hetu karone ama karone important hoy ja janato part 3 ki asle amar fundamental rights part 4a under কি আছে আমাৰ fundamental duties তেনেকে important parts সমূহ আমি মনত ৰাখিব লাগে তে DPSP enforceable হয় জানো কেতিয়াও নহয় ঠিক আছে তো অপশন 1 টো কেতিয়াও নহয় এই দুটা ভিতৰত হ'ব অপশন 2 টো দুটাতে আছে তো we will check only option 3 option 3 এ কি কৈছে the principles laid down in this part are to influence the making of laws by state तो yes DPSP কি কৰে স্টেটক সহায় কৰে ল বনাবলে পলিসি বনাবলে তো আমাৰ অপশন 1 to নহয় 2 to হয় and 3 to হয় তো অপশন D will be correct next question consider the following statements with reference to the constitution of India DPSP constitute limitation upon limitation মানে বাধা restrictions আমাক সুধিছে যে legislative function বা executive functions ওপৰত DPSP এ বাধা আনিব পাৰে নেকি তে legislative function মানে কি হয় যেনেকে parliamentary functions সমূহত parliament কি কৰে ল বনায় ল বনোৱা যেতিয়া ল বনায় তেতিয়া DPSP সহায়ত parliamentক আমি বাধা দিয়াব পাৰো নেকি আমি নোৱাৰো ঠিক আছে executive মানে suppose এটা executive body be it cabinet cabinet যেতিয়া decisions লব বা লৈছে বা implement কৰিব গৈ আছে তেতিয়া DPSP বাধা দিব পাৰে নেকি নোৱাৰে only fundamental rights হে এই দুটা কন্ডিশনত limitations impose কৰিব পাৰে তো ইয়াত কি হ'ব neither one nor two so ইয়াতে explanation দি থোৱা আছে all right next question আমাক সুধিছে যে which principle among the following was added to the directive principles of state policy by 42nd amendment to the constitution তো 42nd amendment or সহায়ত 1976 or সহায়ত আমি কোনকিটা articles আমি DPSP ত add কৰিছো এটো কোৱেশ্চন কৰা আগতে আমি কুইকলি মন ৰাখিলো যে article 39 39a then 43a and 48a এইকিটা articles আমি মন ৰাখিম এই চাৰিটা articles আমাৰ 42nd amendment act or সহায়ত আমি আমাৰ DPSP ত add কৰিছিলো ঠিক আছে গটিকে equal pay for equal work এটো add কৰিছো নেকি নহয় এটো আগৰ পৰাই আছিল participation of workers in the management of industries তো এটো আমি add কৰিছো নেকি yes কৰিছো because এটো আহে under article 43a and we have added this into the DPSP under this amendment act তো এগিটা আমি মন ৰাখি থম ঠিক আছে next question টলে আগবাহো in India separation of judiciary from the executive is enjoyed by তো separation of judiciary and executive তো judiciary and executive se separated থাকিব লাগে বা থকাটো ভাল হে বস্তু explicitly could mentioned আছে যদি আমি চেক কৰো যে under liberal intellectual যিখিনি principles আছে তার under 50 মানে কি হয় in short আমি যদি মন ৰাখো 50-50 ঠিক আছে half half তো আমি মন ৰাখিম যে separation of judiciary from executive explicitly আমাৰ DPSP mentioned আছে all right তো ইয়াত আমাৰ অপশন টু কি হ'ব B তো next question to আগবাহো the ideal of welfare state কথা ক'ত কোৱা আছে আমি জানো যে ইনিশিয়ালি স্টার্টিং মতে কৈছিলো যে DPSP ৰ অবজেক্টিভ টু কি হয় welfare of the state welfare of the community upliftment of the society আমাৰ কি হৈছিল যেতিয়া আমি ইন্ডিপেন্ডেন্স পাইছিলো the moment we gain freedom ঠিক আছে আমি আৰ্থিকভাৱে আমাৰ সামৰ্থ্য আছিল যে আমি সব লজ আমি ইমপ্লিমেন্ট যাতে কৰি দিও ফৰ এক্সাম্পল আমি এতিয়া বহুতখিনি স্কিমস ইমপ্লিমেন্ট কৰিছো ফৰ দ্য বেটাৰমেন্ট অফ সোসাইটি যেনেকে আমি অৰুণোদয় স্কিম ইমপ্লিমেন্ট কৰিছো সাপোজ আমি পক্কা হাউসেস আমি আৱাজ যোজনা ঠিক আছে আমি ঘৰ দিছো মানুহ বাট এট দ্যাট টাইম আমাৰ ক্যাপাসিটি নাছিলে এটো কাৰণে আমি কলো যে
কিছুমান প্ৰিন্সিপলছ আমি এজ ডিপিএছপি আমি কনষ্টিটিউশ্যনত এড কৰি থওঁ উইথ টাইম আমি যেতিয়া ইম্প্ৰুভ হ'ব আমাৰ ইকনমিক কণ্ডিশ্যনছ আমি ইমপ্লিমেণ্ট কৰি যাম সেইটো কাৰণে আমাক কনষ্টিটিউশ্যনে কয় যে যদিও ইয়াৰ একো লিগেল ইমপ্লিকেশ্যন নাই যদি ষ্টেটে এই ডিপিএছপি সমূহ ঠিক আছে যদি ইমপ্লিমেণ্ট কৰিব পাৰে তেতিয়া কি হ'ব আমাৰ সোসাইটিৰ আপলিফমেন্ট হ'ব তো ইয়াৰ অপশনটো বি হৈ যাব অলৰাইট তো ইয়াত ওয়েলফেয়াৰৰ কথা ডাইৰেক্টলি আৰ্টিকল 38 ত আমি দেখিছো যে কি কৈছে সোশ্যালিষ্ট প্ৰিন্সিপলছৰ মতে promote the welfare of the people by securing a social order permeated by justice social economic and political ঠিক আছে next question consider the following statements regarding the directive principles of state policy all right তো ইয়াত আমাক সুধিছে কোনকিটা হয় the principles spell out of socio-economic democracy in the country. So socio-economic conditions are uporat DPSP kiba koy niki yes koy because fundamental rights and DPSP eta bahut important factor etu is a fundamental rights amak political democracy uporat matmate and DPSP is socio-economic democracy upot koy te political democracy mane ki hoy suppose for example right to vote ঠিক আছে ভোট দিয়াৰ অধিকাৰ আছে এন্ড ভোট দিবলে সব যাব লাগে বা ৰাইট টু ভোট মোৰ অধিকাৰ আছে সবৰে অধিকাৰ আছে সবৰে মানে আমাৰ ইনিশিয়ালি 21 ইয়াৰ্স আছিল বাট আমি এটা 18 ইয়াৰ্স কৰি দিলো আন্ডাৰ হুইচ এমেন্ডমেন্ট এক্ট 61st এমেন্ডমেন্ট এক্টৰ সহায়ত আমি কি কৰিলো আমাৰ ভোটিং এজ টু কমাই দিলো এন্ড আমি কৈছো যে এভৰিওয়ান হেজ আ ৰাইট টু ভোট এটো হৈছে ফৰ এক্সাম্পল পলিটিক্যাল ডেমোক্ৰেসি আন্ডাৰ সোশিও ইকোনমিক মানে কি হয় সোশ্যাল ডেমোক্ৰেসি ফৰ এক্সাম্পল everyone should get houses to live সবকৈ ঘৰ দিব পাব লাগে তবে ঘৰ পাব লাগে থাকিব বাবে বা সবৰে ৰাইট টু লাইভলিহুড আছে ৰাইট টু ফুড আছে হেতু সোশ্যাল ডেমোক্ৰেসি আন্ডাৰত আহি গল ইকোনমিক মানে everyone should get equal payment irrespective of the gender ঠিক আছে আমি কৈছো যে মেল বা ফিমেল দুজনৰে স্যালাৰি সমান হ'ব লাগে এটো হৈ গল ইকোনমিক ডেমোক্ৰেসি এটা এক্সাম্পল সো ডিপিএছপি ডিল কৰে সোশিও ইকোনমিক ডেমোক্ৰেসি লগত এন্ড ফান্ডামেন্টাল ৰাইটস ডিল কৰে পলিটিক ডেমোক্ৰেসি লগত তো বটম অপশনটো আমাক কাৰেক্ট হ'ব সেকেন্ড অপশনটো কি কৈছে the provisions contained in these principles are not enforceable yes enforceable নহয় আমাৰ ডিপিএছপি এনি কোর্ট আমি কোনো কোর্টত গৈ পেলাই আমি ইমপ্লিমেন্ট কৰাব নোৱাৰো বাট আমাক যদি এই স্টেটমেন্টটো দিয়া নাথাকে তেতিয়া কি হ'ব বাৰু ডিপিএছপি are not enforceable আমাক যদি এনেকে কয় এটো ফলস হ'ব নে ট্ৰু হ'ব তো ইয়াত বহুত ইন্টারেস্টিং কথা এই স্টেটমেন্টটো কি হ'ব ডিপিএছপি are not enforceable এটো ফলস হ'ব যদি আমাক কোৱা থাকে বাই এনি কোর্ট তেতিয়াহে ট্ৰু হ'ব কিয় বিকজ এনেকুৱাটো নহয় যে ডিপিএছপি কিটাও আমি ইমপ্লিমেন্ট কৰিব নোৱাৰো with the help of legislation আমি parliamentary legislation সহায়ত আমি ডিপিএছপি ইমপ্লিমেন্ট কৰিব পাৰো আমি অলৰেডি সাপোজ ফৰ এক্সাম্পল ৰাইট টু এডুকেশন আমি এডুকেশনটো কি আছিল ইনিশিয়ালি এটা ডিপিএছপি আন্ডাৰত আমি এড কৰিছিলো যে সবকে কম্পালসৰি এডুকেশন দিব লাগে from the age group 6 to 14 ঠিক আছে সবে পাব লাগিব এডুকেশন ইনিশিয়ালি আমি কৈছিলো যে এটো as a DPSP আমি এড কৰিছিলো বাট এটি আমি as a fundamental right under article 21A আমি এড কৰিছো ৰাইট তো হেতু কাৰণে আমি মন ৰাখিম যে DPSP enforceable নহয় only in the court of law other than that DPSP can be enforced with parliamentary legislation ঠিক আছে ইয়াৰ মতে অপশনটো কি হ'ব অপশন সি both 1 and 2 next question to আমাৰ হৈ গল under the Indian constitution concentration of wealth violates concentration of wealth hai kuntu provision violate kore to answer will be DPSP kyo because jodi etu already koa ase je prevention of concentration of wealth and means of production toma koa ase thik ase mane ki hoy অকল এজন মানুহৰ হাতত বা অকল এজন ইন্ডাস্ট্ৰিয়েলিষ্টৰ হাতত সবখিনি wealth থাকিব নালাগে আমি কৈছো যে ইকুইটেবল ডিস্ট্ৰিবিউশন হ'ব লাগে মানে সব ৰিসোৰ্সেস যিমান আছে সববোৰ ডিস্ট্ৰিবিউটেড আমি কৰিব পাৰিব লাগিব ঠিক আছে আমি সবকে ইকুৱেলি শেয়াৰ কৰিব পাৰিব লাগিব যদি আজি অকল বলে টেলিকম কোম্পানী যদি অকল জিও এজ এ টেলিকম কোম্পানী যদি হৈ যায় মনোপলি এটো কাৰেক্ট নহয় আৰু বডিজ আহিব লাগে ঠিক আছে হেতু কাৰণে কৈছো যে ইকুইটেবল শেয়াৰিং অফ ৰিসোৰ্সেস তো আমাৰ অপশনটো বি অলৰাইট তো নেক্সট কোৱেশ্চনটো চাও Which of the following provisions of the Constitution of India have a bearing on education?
তো এডুকেশ্যনৰ লগত কোনকেইটা প্ৰভিজন ডিল কৰে তো ইয়াৰ কাৰণে আমি জানো যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো কৰে বিকজ ইনিচিয়েলি আমাক এডুকেশ্যনটো কি আছিলে ডিপিএছপি আছিলে বাট উইথ দ্য হেল্প অফ 86 এমেণ্ডমেণ্ট এক্ট অফ 2002 আমি এজ এ ফাণ্ডামেণ্টেল ৰাইট আমি এড কৰালো ৰুৰেল এণ্ড লোকেল বডিজেও এডুকেশ্যনৰ লগত ডিল কৰে বিকজ তেওঁলোকক ছাবজেক্টছ দি থোৱা আছে যে তেওঁলোকে নতুন লজ বা নতুন ছাবজেক্টছ নিজৰ লোকেল ল্যাঙ্গুৱেজটো প্ৰিজাৰ্ভ কৰিবৰ বাবে তেওঁলোকে এডুকেশ্যনটো তেওঁলোকক আমি এটা প্ৰাইভেট এফেয়াৰ হিচাপে এড কৰা আছে অলৰাইট 5th 6th and 7th schedule deal কৰে what with regard to education alright তো ইয়াত আমাৰ গুটেকিটা অপচনে কাৰেক্ট হ'ব তো schedules খিনি জানিব লাগে আমাৰ schedules কেখন আছে আমাৰ 12 খন আছে কুইকলি যদি চাও একিখন হল আমাৰ 12 খন schedules যদি আপোনালোকে এবাৰ ৰিডিং কৰি লয় আপোনালোকৰ মনত থাকি যাব বাট এটা শৰ্ট এটা টেকনিক দিব বিচাৰিছো এই লাইনটো মনত ৰাখিব TEARS tears of old PM ঠিক আছে তো ইয়াত কি হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে এতিয়া টি মানে হৈছে আমি কৈছো যে ইউনিয়ন টেৰিটৰিজ ওপৰত ডিল কৰে এখন শিডিউলে ঠিক আছে ইউনিয়ন টেৰিটৰিজ ওপৰত ডিল কৰে ই মানে হৈছে এমলিউমেন্টস শিডিউল 2 এ আমাৰ এমলিউমেন্টস এলাউন্সেস লগত ডিল কৰে এ মানে হৈছে কি oaths and affirmation ঠিক আছে শিডিউল 3 এ oaths and affirmation লগত ডিল কৰে দেন আমি দেখিছো যে অপশন 4 মানে কি আছিল আমাৰ allocation of seats in the Rajya Sabha ঠিক আছে এটো লগত ডিল কৰে 5 এ কি হল লগত ডিল কৰে 5 আছিল আমাৰ S মানে শিডিউল এৰিয়াজ and শিডিউল ট্ৰাইবছ লগত ডিল কৰে ঠিক আছে tiers of ঠিক আছে অফ মানে ও মানে এটো হৈছে other areas এনেকে other tribal areas এনেকে states of Assam Meghalaya Tripura and Mizoram যুখিনি important যুখিনি tribal area আছে হেখিনি লগত schedule 6 এ ডিল কৰে 7 মানে 7 schedule মানে F এ কি হল লগত ডিল কৰে ফেডাৰেল স্ট্ৰাকচাৰটোৰ ওপৰত যেনেকে আমাৰ ইউনিয়ন লিষ্ট ঠিক আছে ষ্টেট লিষ্ট এণ্ড কনকাৰেন্ট লিষ্ট এটো ফেডাৰেল স্ট্ৰাকচাৰটো ডিনোট কৰি আছে tiers of old ঠিক আছে OLD old PN তো ও মানে হৈছে আমাৰ অফিশিয়াল ল্যাঙ্গুৱেজৰ লগত ডিল কৰে এল মানে হৈছে ল্যান্ড ৰিফৰ্মছৰ লগত এটো এখন শিডিউলে ডিল কৰে ঠিক আছে তো এখিনি এবাৰ পঢ়ি দিলে আপোনালোকে গম পাব দেন ডি মানে হৈছে আমাৰ এন্টি ডিফেকশন ঠিক আছে এন্টি ডিফেকশন ল লগত ডিল কৰে 11 পি মানে হৈছে পঞ্চায়তস okay and M মানে হৈছে what municipalities so this is a short way to memorize the schedules so under আমি চাইছিলো যে 5th 6th and 7 educational লগত ডিল কৰি আছে alright তো এখিনি আসলে আমাৰ important previous years questions on DPSP so before wrapping up the session এটা most important distinguishing factors কিছুমান চাই লওঁ fundamental rights and DPSP ঠিক আছে so fundamental rights আমি borrow কৰিছিলো USA পৰা whereas DPSP আমি borrow কৰিছিলো Irish constitution পৰা fundamental rights are negative in character whereas DPSPs are positive in character negative মানে কি suppose এটা fundamental right to কি হয় আমাৰ স্টেটৰ এগেইনষ্টত আমাক প্ৰটেকচন দিয়া হৈছে হেতু কাৰণে যিকোনো এটা ফান্ডামেন্টাল ৰাইট যদি আপোনালোকে চেক কৰে আপুনি দেখিব যে তাত কোৱা আছে যে state shall not discriminate ... ঠিক আছে তো স্টেটমেন্ট বিলাক এনেকৈ থাকে state shall not do that বা state এটো কৰিব নোৱাৰে তো যেহেতু নেগেটিভ ওয়ার্ডস ইউজ কৰিছে এটো কাৰণে আমি নেগেটিভ ইন নেচাৰ বুলি কৈছো whereas DPSP বিলাক পজিটিভ because DPSP ক্ষেত্ৰত কয় যে state shall do this state এটো কৰিব লাগে এটো কৰিলে ভাল এটো কাৰণে আমি পজিটিভ বুলি কওঁ DPSP সমূহক ঠিক আছে সো ফান্ডামেন্টাল ৰাইট জাস্টিসিয়েবল হয় এখিনি নহয় কোৰ্টত যাব পাৰো ভাইলেট হলে ইয়াতটো নোৱাৰো আমি অলৰেডি পলিটিক্যাল ডেমোক্ৰেসি এন্ড সোশিও ইকোনমিক ডেমোক্ৰেসি মানে কি হয় এখিনি ডিসকাস কৰিলো লিগ্যাল স্যাংশনস আছে ইয়াৰ লিগ্যাল স্যাংশনস নাই ঠিক আছে personal and individualistic affairs what among fundamental rights se implement koribole sahay kore but not in the case of this yet welfare of the community kotha ko ami DPSP implement koribole hole amak eku extra ke parliamentary legislation amar dorkar nai but DPSP implement koribole amar ki hoy parliamentary legislation sahayata ami enforce korabo paro other than that ami noaru
ঠিক আছে এণ্ড ইয়াত কোৱা আছে যে একেখিনি কথা যোনটো ষ্টাৰ্টিঙত আমি পঢ়িছিলোঁ যে আৰ্টিকল 39 বি এণ্ড 39 চি এইকেইটা আৰ্টিকল ডিপিএছপিৰ কি হয় এইকেইটা আৰ্টিকল ডিপিএছপিৰ মোৰ বেছি পাৱাৰ আছে দেন দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ 14 এণ্ড 19 চ' এইকেইটা আৰ্টিকল যদি ইমপ্লিমেণ্ট কৰিব গৈ আছোঁ এণ্ড এইকেইটা আৰ্টিকল ফাণ্ডামেণ্টেল ৰাইটছৰ এইকেইটা আৰ্টিকল যদি ভাইলেট কৰে তেতিয়াহ'লে আমি এইকেইটাকহে আমি নাল এণ্ড ভইড বুলি ক'ম এণ্ড এইকেইটাক মোৰ প্ৰিফাৰেঞ্চ দিম অন দিছ ইজ এন এক্সেপশ্যনেল কেছ আমি মনত ৰাখিব চেষ্টা কৰিম So thank you. So this was all about we completed the previous questions of DP SP ঠিক আছে এতিয়া আমি চেক কৰিম যে এটা সৰু টপিক ইয়াত ইম্পৰ্টেণ্ট স্মল বাট ইম্পৰ্টেণ্ট টপিক এটা which is fundamental duties কিয় ইম্পৰ্টেণ্ট বিকজ ফাণ্ডামেণ্টেল ডিউটিজৰ ওপৰত বেছি ৱেটেজ দিয়া নাই ঠিক আছে এণ্ড কুৱেশ্যনছ বিলাকো ইমান ডিপ নাহে বাট যিহেতু UPSC কুৱেশ্যনছ সুধিছে এই টপিকটোৰ পৰা আমি টপিকটো সৰু কাৰণে মিছ কৰিব নোৱাৰোঁ সৰু হয় ইজি হয় কিয়নো মিছ কৰোঁ ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইটছৰ যোনখিনি কনচেপ্ট হয় ঠিক আছে প্ৰিভিয়াছ ডেজ কুৱেশ্যনছ কৰাৰ আগতে আমি এবাৰ বেকগ্ৰাউণ্ডটো অলপ এটা চেক কৰি লওঁ যে কি হয় ফাণ্ডামেণ্টেল ডিউটিজ মই ৰাইট বুলি ক'লো চাগে আগতে সৰি ফৰ দ্যাট চ' ফাণ্ডামেণ্টেল ডিউটিজ কি হয় ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ চিটিজেনছক ফাণ্ডামেণ্টেল ডিউটিজসমূহ দিয়া আছে ঠিক আছে অনলি ফৰ দ্য ইণ্ডিয়ান চিটিজেনছ ফৰেনাৰ্ছৰ কাৰণে এই ডিউটিজখিনি লাগু নহয় তো এইখিনি ডিউটিজ হৈছে কনষ্টিটিউশ্যনেল লিষ্ট কৰা আছে আমাৰ কাৰণে কোৱা আছে যে কোনটো কৰিলে ভাল হয় কোনটো কৰিব লাগে বা কোনটো কৰিব নালাগে এইখিনি অকল ফৰ দ্য চিটিজেনছ অফ ইণ্ডিয়া এইখিনি আমাৰ ডিউটিজ প্ৰত্যেকজন নাগৰিকৰ ডিউটিজ এতিয়া ফাণ্ডামেণ্টেল ডিউটিজৰ যোনটো কনচেপ্টটো সেই কনচেপ্টটো মই ক'ৰ পৰা লৈছোঁ আমি USSR কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ USSR মানে কি নাও ৰাছিয়া ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছ ইনিচিয়েলি আছিলে নে একদম যেতিয়া কনষ্টিটিউশ্যনখন গঠন কৰিছিলে তেতিয়াৰ পৰা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছিলে নেকি ন নাছিলে ফাণ্ডামেণ্টেল ৰাইটছ আমি পাছত এড কৰিছোঁ with this amendment act 42nd amendment act of 1976 দ্বাৰা আমি ফাণ্ডামেণ্টেল ৰাইটছসমূহ এড কৰিছোঁ ইনিচিয়েলি আমি 10টা ফাণ্ডামেণ্টেল ৰাইট এড কৰিছিলোঁ বাট এতিয়া আমাৰ ওচৰত 11টা ফাণ্ডামেণ্টেল ৰাইট আছে ঠিক আছে যোনটো আমাৰ এডুকেশ্যন ৰিলেটেড ন 11 ফাণ্ডামেণ্টেল ৰাইটটো আমাৰ কি হয় কম্পালছৰি এডুকেশ্যনৰ কথা কৈছোঁ যে between 6 and 14 years of students should get the right to education হেতু হৈছে আমাৰ 11 ফাণ্ডামেণ্টেল ৰাইট এণ্ড এভৰিৱান হেজ দ্য ৰাইট টু এডুকেশ্যন ঠিক আছে হেতু আমি আণ্ডাৰ 11th ফাণ্ডামেণ্টেল ডিউটি হিচাপে আমি কনষ্টিটিউশ্যনত এড কৰিছোঁ এতিয়া ফাণ্ডামেণ্টেল ডিউটিজ কোনটো পাৰ্টত আহে পাৰ্ট 4A অফ দ্য কনষ্টিটিউশ্যন এণ্ড আৰ্টিকল 51A ঠিক আছে চ' এইখিনি মনত ৰাখিম এতিয়া ফাণ্ডামেণ্টেল ৰাইটছখিনিক আমি এনফৰ্চ কৰিব পাৰোঁনে আমি এনফৰ্চ কৰিব নোৱাৰোঁ দে আৰ নন এনফৰ্চেবল বাট এনেকুৱা নহয় যে আমি কেতিয়াও এইখিনি এনফৰ্চ কৰিব নোৱাৰোঁ এনেকুৱাও নহয় দিজ আৰ জাষ্ট লাইক DPSP পাৰ্লিমেণ্টাৰী লেজিছলেশ্যনৰ সহায়ত আমি ফাণ্ডামেণ্টেল ডিউটিজসমূহকো কি কৰিব পাৰোঁ ইমপ্লিমেণ্ট কৰাব পাৰোঁ ঠিক আছে এতিয়া এটা নোট ইম্পৰ্টেণ্ট পইণ্ট এটা আমি মনত ৰাখিম আমি DPSP আমি ফাণ্ডামেণ্টেল ডিউটিজ 11টা ফাণ্ডামেণ্টেল ডিউটিজ জাষ্ট কুইকলি এবাৰ আমি চাই ল'ম বাট এটা কথা মনত ৰাখিম যে ডিউটি টু পে টেক্স যে আমি সবে টেক্স দিব লাগে বা ডিউটি টু ভোট যে আমি সবে কি কৰিব লাগে ভোটদান কৰিব লাগে এই দুটা আমাৰ ফাণ্ডামেণ্টেল ডিউটি নহয় তো এনেকৈ কুৱেশ্যন সুধি দিব পাৰে আমাক যিহেতু ইলেকশ্যন আহি আছে আমাৰ তোমাক সুধিব পাৰে যে সবেই ভোট দিব লাগে এইটো এটা ইম্পৰ্টেণ্ট ডিউটি হয়নে আণ্ডাৰ ফাণ্ডামেণ্টেল ডিউটিজ তো নহয় টেক্স পে' কৰাটো ডিউটি নহয় এণ্ড ভোট দান কৰাটো আমাৰ ডিউটি হিচাপে লিষ্ট কৰা নাই যদিও এইকেইটা আমাৰ ডিউটি হয় আমি কৰিব লাগে ইয়াত কোৱা নাই যে ভোট দিব যাব নালাগে বা টেক্স দিব নালাগে বাট এজ এ ডিউটি সেইটো ফাণ্ডামেণ্টেল ডিউটি হিচাপে আমাৰ কনষ্টিটিউশ্যনত এড কৰা নাই ঠিক আছে তো আমি কুৱেশ্যনসমূহ চাওঁ যে হুইচ এমেণ্ডমেণ্ট ইনকৰ্পৰেটেড দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো আমি কৈ আহিছোঁ যে ফাণ্ডামেণ্টেল ডিউটিজক আমি 42nd এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা আমি এড কৰিছোঁ এণ্ড এইখন এক্টক আৰু তাৰ নামেৰে জনা যায় কি মিনি কনষ্টিটিউশ্যন হিচাপেও এই এক্টখনক জনা যায় ঠিক আছে তো আনসাৰ উইল বি অপশ্যন বি তো দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইনটু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অন দ্য বেচিছ অফ দ্য ৰেকমেণ্ডেশ্যন অফ চ' আমাৰ কি হৈছিলে আমাৰ ইণ্টাৰনেল ইমাৰ্জেঞ্চি আমি জানো যে আমাৰ ইমাৰ্জেঞ্চি লাগু হৈছিলে ইন্দিৰা গান্ধীৰ টাইমত
কেতিয়া 1975 পৰা 1977 লৈকে আমাৰ ইমাৰ্জেন্সি আছিলে এই টাইমটোত আমাক ফিল কৰা হ'ল আমাৰ এইখিনি যেতিয়া পলিটিচিয়ানছ সমূহে পাৰ্লিমেণ্টাৰী এমপিছ সকলে ফিল কৰিলে যে কিছুমান ডিউটিজ আমি স্পেচিফাই কৰি দিব লাগে ফৰ ডিসিপ্লিন ফৰ কমিটমেন্ট নাগৰিক সকলৰ বাবে কি কৰাটো ভাল কি কৰাটো বেয়া হেকি এজ এ ডিউটি আমি লিষ্ট কৰাটো দৰকাৰ হেতু কাৰণে এট দিস মোমেন্ট with the help of what Swaran Singh committee এই কমিটিখনৰ দ্বাৰা আমি ফান্ডামেন্টাল ৰাইটস ডিউটিজ থাকিব লাগে হেখিনি ৰেকমেন্ড কৰিছিলে এই কমিটিখনে তো the right answer will be option B ঠিক আছে so under the constitution of India which one of the following is not a fundamental duty এটো আহিছিলে UPSC 2011 কোনটো ফান্ডামেন্টাল ডিউটি নহয় to vote in public elections আমি initially কৈছিলো যে please note voting to amar ki hoy fundamental duty hisabe amar constitution mentioned nai so the right answer will be A ঠিক আছে তো এখিনি হৈছে এটা glance যে fundamental duties amar keta ase 11 ta ase 1 2 3 4 5 6 7 8 9 10 আৰু এটো হৈছে latest fundamental duty আমি add কৰিছো 86th amendment act of 2002 সহায়ত ঠিক আছে and এখিনি আহে article 5A underত and under part 4A ঠিক আছে তো এখিনি আপোনালোকে just মন ৰাখিব পাৰে তো next question টো আমি চাও which of the following is or are among the fundamental duties of citizens laid down in the Indian constitution তো কোনখিনি আমাৰ fundamental duty হয় বা নহয় আমাক সুধিছে তো to preserve the rich heritage of our composite culture to ami je amar heritage samu je preserve kori rakhibo lage heto amar duty hoy ne yes to promote the weaker section from social injustice eto kotha to amak as a fundamental duty ketiao koa nai because option 2 to nohoy to er option 2 jot ase ami cancel out korim yat ase to eto nohoy yat ase eto nohoy yat ase kotike eto nohoy so the right answer will be 1 3 and 4 তো এনেকে আমি এলিমিনেশন মেথডৰ সহায়ত আমি অকমান টাইম টু বচাব পাৰো ঠিক আছে তো ৰিচ হেৰিটেজৰ কথা আমাক এট কোৱা আছে you can just check যে আমি কনজার্ভ কৰিব লাগে আমি ৰেসপেক্ট কৰিব লাগে ন্যাশনাল ফ্ল্যাগ এন্ড ন্যাশনাল এন্থম দ্যাটস অল ন্যাশনাল ফ্ল্যাগ এন্ড ন্যাশনাল এন্থম যদি আমাক ইয়াত ন্যাশনাল সংৰ কথা কোৱা নাই কিন্তু ঠিক আছে যদি আমাক কয় যে স্টেটমেন্ট দি দিয়ে যে we should respect our national song এটো এটা ফান্ডামেন্টাল ডিউটি হয় না so the answer will be no ইয়াত কোৱা নাই যে ডিসরেসপেক্ট কৰিব লাগে but আমি জানো যে আমি রেসপেক্ট কৰিম বা আমি রেসপেক্ট কৰাটো আমাৰ দৰকাৰ but that mention নাই song বুলি ঠিক আছে তো এখিনি হৈছে আমাৰ fundamental duties all right ইয়াত আছে rich heritage কথা আমাক কোৱা আছে fundamental duty 6 হিচাপ all right তো আমাৰ last question last নহয় last question to uphold and protect the sovereignty integrity and unity of India is a provision made in the তো এই স্টেটমেন্ট তো আমাক কোড দিয়া আছে ইয়াত হুদিছে এইগিটা ভিতৰত তো ইউনিটি সভেৰেনিটি এন্ড ইন্টিগ্ৰিটি অফ ইন্ডিয়াৰ কথা আমাক আমি যদি চাও বা এটো এজ এ ফান্ডামেন্টাল ডিউটি 3 আমাক কোৱা আছে যে we should protect the citizens of India should protect uphold sovereignty unity and integrity of India ঠিক আছে next question last question which of the following statements is or are true of the fundamental duties of a citizen to kuntu true hoy thik ase as a fundamental duty of a Indian citizen kuntu true hoy to a legislative process has been provided to enforce these duties hoy na yes because ami parliament or sahayat parliamentary legislation or sahayat ami jeneke ami DPSP implement koraba paru thik tena dore ami fundamental duties samuhoko implement koraba paru but with the help of parliamentary legislation ঠিক আছে মানে বিল আনিব লাগিব দেন পার্লামেন্টত দেন পাস হ'ব লাগিব লোকসভা বা ৰাজ্যসভা পৰা তাৰ পিছত প্ৰেসিডেন্টৰ ওচৰত যাব দেন এক্ট হ'ব ঠিক আছে তেনেকে হে আমি এনফোর্স কৰাব পাৰো they are correlated with legal duties নহয় they because they are not legally আমি implement কৰিব নোৱাৰো এটো কাৰণে option only one will be correct so this is all about the MCQs PYQs of two topics one is DPSP and the other one is fundamental rights so thank you all for watching it so eneka ami PYQs koile ami gom paau je kuntu areas at kuntu basic focus hoibo lebo na lage so eneki jate apnalage pohi jabo and I wish you all the best exam is near so see you until next time thank you